আপুনি কিয় কৰিলে ঘটনাটো মোৰ সহ্য হ'ল কি কাৰণে ঘটনাটো বহুত খাই পিনি হয় হুলস্থুল কৰে হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে হয় আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে সি কিবা বিয়া পতা নেকি সি কি কৰে এনেই মহ কেইটামান আছে আপোনাৰ নামটো ৰমেন বৰুৱা তাৰ নাম কি দীপু বৰুৱা এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো একদম মই সহ্য হ'ল যেতিয়া তেওঁ ওচৰত দেখিছোঁ হাতত ধৰি আছে তেতিয়াহে আমি মানে ইয়াৰ ওচৰলৈ আহিছোঁ দুই মানে মায়ে তেতিয়াহ'লে মানে একো হেৰিয়ে নাই এই ঘূৰি থাকোঁতে একো মানে দীপু বৰুৱা ইভাগে ভাই বুলি কয় মানে গোটেই গাঁৱত মানে ভাই মন বুলিয়ে ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে কি সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে দেউতাই অলপ বহুত দিনৰ পৰা এই একমাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে মূলভূত মানে এইটো সুৰাৰ কাৰণে হয় ছাৰ সি কালি সুৰা কৰিয়ে আহিছিলে তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে তাৰপৰা সুৰা আছে ছাৰ এই অলপ আগত তিনিআলিত আছে এই সুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে হত্যা কৰিছে মই দেখুৱাইছোঁ বৰ্তমান আৰক্ষী আহি উপস্থিত হৈছে সেই আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কি কাৰণে কিয় এই ঘটনা সংঘটিত কৰিলে সেই বিষয়ে আমি আৰক্ষী আছে মই আৰক্ষীৰ পৰা সাহায্য ল'ম এই চোকা অস্ত্ৰই ইতিমধ্যে হত্যা কৰিছে মই আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati